রহা সমষ্টির অন্তর্গত শালমারা বোয়ালমারী নিবাসী জাকির হোসেনের কন্যা মরিয়ম বিবি বিছনাপাড়া পড়ে গুরুতরভাবে আহত হয়েছে। নগাঁও জেলার অন্তর্গত রহা সমষ্টির শালমারা বোয়ালমারী নিবাসী জাকির হোসেনের কন্যা মরিয়ম বিবি যোৱা 4 জানুৱাৰীত যি প্রবল ভূমিকম্প হৈছিল তাৰ ফলত থোৱা বিছনাপাড়া গুরুতরভাবে আঘাতপ্রাপ্ত হয়। মরিয়ম বিবি 10 মানৰ ছাত্ৰী হয়। মরিয়ম বিবি ছাত্ৰীগৰাকীৰ পিতৃ জাকির হোসেনে খেতি বাতি কৰি পৰিয়াল পোহপাল দিয়ে। মরিয়ম বিবি পৰিয়াল বৰ্তমান অসহায় হৈ পৰিছে, কিয়নো আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা সমাগত। ডাক্তৰৰ পৰামৰ্শ মতে মরিয়ম বিবিৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিৰণিৰ প্ৰয়োজন। মরিয়ম বিবিৰ পৰিয়ালৰ কাতৰ আহ্বান জনাইছে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু শালমৰা ধৰ্মুক পঞ্চায়তৰ সভাপতি ইছফাকুল জাহান চৌধুৰীক কিবা এটা সহায় কৰিবলৈ অনুৰোধ জনাইছে। লগতে কোনো হৃদয়বান লোকে যদি ছাত্ৰীগৰাকীক সহায় কৰিব বিচাৰে তেন্তে 9395756441 নম্বৰত যোগাযোগ কৰিব পাৰিব বা ফোনপে যোগেদিও দিব পাৰিব সাৰ্থক অনুযায়ী। তোমাৰ চিনাকি দিয়াচোন। মোৰ নাম মৰিয়ম বিবি। হয়, তোমাৰ ঘৰ শালমাৰা বোৱালমাৰী। দেউতাৰ নাম কি তোমাৰ? জাকিৰ হোসেন। তুমি কিহত পঢ়া? ক্লাছ 10। কোন স্কুলত পঢ়া? দৰণিগাঁও উচ্চ আঞ্চলিক মাধ্যমিক বিদ্যালয়। সেইটো হয়, যি পৰহি যোৱাকালি ৰাতি যিটো ভূমিকম্প এটা হৈছিল ৰাতি 4:30 বজাত টোপনি মাৰি আছিলোঁ। তাৰপাছত হঠাৎ মোৰ দেউতা মাতিছে। তাৰপাছত মই উঠি আহিব লৈছোঁ। বিচনাৰ পৰা মই বাগৰি পৰিছোঁ। তাৰপাছত মই উঠি ধৰি দিব লৈছিলোঁ। দৰ্জাত লাগি মোৰ এইবিলাক হৈছে। যথেষ্ট তুমি আঘাতপূৰ্ণ হৈছে, মই গম পাইছোঁ। যেতিয়া তুমি পৰিছিলা তুমি অচেতন হৈ পৰিছিলা নহয়? যেতিয়া তুমি পৰিছা ঘৰৰ মানুহখিনি তোমাক আৰু যথেষ্ট তুমি অসুস্থ আছা, আমাৰ দাঁত এটাও বেয়া হৈছে আৰু যথেষ্ট দুখ পাইছা। তাকে আমাৰ ভগৱানৰ ওচৰত আশীৰ্বাদ তুমি সোনকালে সুস্থ হৈ থাকি তোমাৰ মেট্ৰিক পৰীক্ষাও বেছি দিন নাই, পৰীক্ষা পাইছেহি। তাকে ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয় দিয়কচোন দাদা। মোৰ নাম মহম্মদ জাকিৰ হোসেন চৌধুৰী। মই জৰাবাৰী সমবায় সমিতি লিমিটেডৰ সভাপতি হওঁ। কি ঘটনা সংঘটিত হৈছিলে? মোৰ ঘৰ এই ঘৰৰ লগতে মোৰ ঘৰ। দাদা ঘটনাটো কি? ঘটনাটো হৈছে কি, মানে যেতিয়া ৰাতিৰ শেষ ৰাতি আৰু টাইমটোতো একোৰেট আমি দেখা নাই। যেতিয়া ভূমিকম্প আহিছে, ভূমিকম্প অহাৰ পিছত চবৰ ঘৰতে এটা হাই হুলস্থুল মাতামাতি চিঞৰ বাখৰ লাগি আছে। তাৰপিছতে মই 15 মিনিট পিছতেই খবৰ এটা পালোঁ যে আমাৰ অঘটন এটা ঘটিছে এই পশ্চিমৰ ঘৰত। অঘটন এটা ঘটিছে মোৰ মিতাৰ ঘৰত, মোৰ সখীৰ ঘৰ হয়। তাৰপিছত মই দৌৰাদৌৰিকৈ আহিলোঁ দেখি যে ছোৱালীজনীৰ দাঁত এটা নাই সৰি গ'ল আৰু ছোৱালীজনীৰ মুখেদি তেজ ওলাই আছে। তেখেতে ওলাই আছে, নাক কাটিছে, মুখ কাটিছে, ভিতৰত চুট পাইছে। তাৰপিছতে এই অলপ প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট, মোৰ ল'ৰাটো বিফাৰ্ম বেচেলাৰ অফ ফাৰ্মাচী ফ্ৰম বেংগলোৰ, সি মানে অলপ প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট কৰিলে। কৰাৰ পিছত অলপ সুস্থ হৈছে আৰু মানে কি ব্লাডটো বন্ধ হৈছে। তাৰপিছত দেউতাক জাকিৰ হোসেন তেওঁ মানে মিষ্টেছক লৈ ছোৱালীজনীক লৈ নগাঁৱলৈ গুচি গ'ল। নগাঁৱলৈ ট্ৰিটমেণ্ট কৰাই পেলাই মানে 8-9 হাজাৰ টকা মানৰ 10,000 মান টকা ট্ৰিটমেণ্ট কৰি আনিছে। আৰু ডক্টৰে পৰামৰ্শ দিছে যে যিহেতুকে ছোৱালীজনীৰ দাঁতটো তেওঁলোকে ৰিকুৱেষ্ট কৰিছে লগাব লাগিব, ক্লাছ 10ত পঢ়া ছোৱালী, গতিকে দাঁতটো লগাবলৈ আপোনালোকে 10 দিনমান পিছত 10-12 দিন পিছত আহি যোগাযোগ কৰিব, দাঁতটো আমি কেনেকৈ লগাই দিব লগাম। সেইটো হয়, পৰীক্ষা পালে, মেট্ৰিক পৰীক্ষা পালে। হৈছে মানুহ ঘৰ দুখীয়া মানুহ হয়, গতিকে মই প্ৰশাসনক চৰকাৰৰ পৰা অনুৰোধ জনাম, এই পৰিয়ালটিক যদি কিবা এই সংক্ৰান্তীয় লৈ যদি আকস্মিক দুৰ্ঘটনা ঘটি গ'ল, কিছু সহায় সহযোগিতা যদি আগবঢ়ায় তেতিয়াহ'লে তেখেতসকলৰ কাৰণে এটা বিৰাট এটা সকাহ হ'ব। ছোৱালীজনী পঢ়া কথাও আছে, মেট্ৰিক পৰীক্ষা পালে সেই লগতে আৰু তাই ঘৰখনৰ এটা ভৰসা, তাইৰ ওপৰত বহুতখিনি আশা কৰি আছে। তাই মাকেও কৈ আছে তাই ছোৱালীজনী আমাৰ বহুত চোকা আৰু এবাৰ ফাৰ্ষ্ট ডিভিজন যোৱা এটা আশা আছে। আৰু এই ক্ষেত্ৰত যদি আমাৰ মাননীয় বিধায়ক মহোদয় শশীকান্ত দাস আছে, এই পঞ্চায়তৰ প্ৰেচিডেণ্টক যদি অলপ যদি আমাৰ স্থানীয় প্ৰতিনিধিসকলে যদি সহায় কৰে, সকাহ দিয়ে, তাই মেট্ৰিক পৰীক্ষা তাই অকণ স্বাস্থ্য উন্নত হ'ব আৰু তাই মেট্ৰিক পৰীক্ষাও উন্নত হ'ব। কি কয়? মোৰ ফালৰ পৰা মই অনুৰোধ জনাওঁ, আমাৰ স্থায়ী শালমৰা ধৰমুখ গাঁও পঞ্চায়তৰ সভাপতি আছে ইছফাকুল জাহান চৌধুৰী, মাননীয় আমাৰ স্থায়ী জ্যেষ্ঠ মানে বিধায়ক আছে শশীকান্ত দাসদেৱ, তেখেতসকল দুয়োজনে যদি এই পৰিয়ালটিলৈ কিছু সহায় আগবঢ়ায়, আৰ্থিক সহায় আগবঢ়ায়, তেতিয়াহ'লে পৰিয়ালটিৰ কাৰণে বিৰাট এটা সকাহ হ'ব। যিহেতুকে নেকি ছোৱালীজনী ক্লাছ 10ত পঢ়া ছোৱালী, আৰু আমাৰ এটা বিশ্বাস আৰু আশা আছে এই ছোৱালীজনী এটা মেট্ৰিকত ভাল ফলাফল কৰি লেটাৰ লৈ ভাল ফলাফল কৰিব পাৰিব। গতিকে মই কৰজোৰে মই অনুৰোধ জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ
গতিকে তেওঁলোকে যেন মানে এই পৰিয়ালটিলৈ এই ছোৱালীজনীৰ মুখৰ ফালে চালে লৈ